আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৬ সংখ্যক জন্মতিথি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰতো দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় গুৰুজনাৰ জন্মতিথি। ৫৫৬ বছৰ পূৰ্বে লেচাকুনীয়া গোবিন্দ আটাই প্ৰতিষ্ঠা কৰা সত্ৰত পুৱা পাৰ্ট প্ৰসংগৰ পিছতেই ৰূপায়ণ কৰিব নাম প্ৰসংগ। সন্ধিয়া ছয়কুৰি ভকতৰ নামত প্ৰচলন কৰিব বৰগছা। শাক্ত শৈৱ আৰু বৈষ্ণৱৰ মিলনভূমি খটৰা সত্ৰত অগণন ভক্তৰ আগমন হ'ব গুৰুজনাৰ জন্মতিথি উপলক্ষে। হয়, আমাৰ ৰাতিপুৱাৰ ভাগত প্ৰাতঃ প্ৰসংগ হৈ গ'ল আৰু দুপৰীয়াৰ ভাগত আমাৰ নৈমিত্তিক যিখিনি কীৰ্তন সেইখিনি হ'বই। ইয়াৰ উপৰিও গুৰুজনাৰ তিথি হিচাপে ইয়াত অতিৰিক্ত আমাৰ কীৰ্তন কৰা হ'ব ইয়াত। আৰু ভকতসকল আন দিনা সীমিত ভকতৰ মাজত হয়। আজি কিন্তু আটাইখিনি ভকত আমাৰ সমূহ বুলি কয় খটৰা সত্ৰৰ সমূহৰ ৰাইজ ওলাই আহিব, ইয়াত কীৰ্তনত সহযোগ কৰিব। তাৰপিছত থাকিব আমাৰ খোলবাদন। খোলবাদনৰ আমাৰ দৰঙৰ এইটো মানে ডাঙৰ এটা কথা, খোলৰ গাড়ী বাগৰ আছে। খোল বজাই বজাই আমাৰ কীৰ্তন ঘৰৰ মজিয়াত বাগৰি বাগৰি যায়, সেইটো খোলৰ গাড়ী বাগৰ কয়। সেইটো হ'ব। সত্ৰৰ থিয়ানাম হ'ব, এইখিনি দুপৰীয়া ভাগত হ'ব। আৰু সন্ধিয়াৰ ভাগত আমাৰ সত্ৰৰ চকুৰি ভাকতৰ নামত 120 গছি বন্তি প্ৰজ্বলন কৰা হয় বিশেষ অনুষ্ঠানত। আৰু আজি এই বিশেষ অনুষ্ঠানত চকুৰি বন্তি, বিশেষকৈ আমি বৰগছা কওঁ, বৰগছা প্ৰজ্বলন হ'ব। তাৰপিছতে আমাৰ নাম প্ৰসংগ থাকিবই। ইয়াক অতিৰিক্ত হিচাপে আমাৰ থিয়নাম থাকিব, খোলবাদন থাকিব, এইখিনি আৰু ভকতসকলে অংশগ্ৰহণ কৰিব। ইয়াত মাহ প্ৰসাদ জলযোগ আটাইখিনিয়ে থাকিব। আৰু ইয়াৰ পিছতে আমাৰ নিশাৰ ভাগত অনুষ্ঠানটিৰ সামৰণি মৰা হ'ব। মঙলদৈৰ পৰা ধ্ৰুৱজ্যোতি শৰ্মাৰ প্ৰতিবেদন, টকটক 24 ইণ্ডিয়া।